দেখছে কি আলোচনা করছি এতক যদি 10 দিন মান লগ কৰি দিছে সংসাৰে শেষ হাগাৰ লগে দিব লাগে। নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো অলপ বিশেষ। আজি আমি মানে আমাৰ ওচৰৰে বাসুদেৱ দেৱালয়লৈ যাম। তাত মানে আমি ভোগ এটা লগাম আমাৰ ঘৰখনৰ পৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন, কিমান ভাল লাগিব। আমি এতিয়া মানে জল্দি গৈ কেনে মানে যোগাৰখিনি দি থৈ আহোঁ। মই আৰু আমাৰ ওচৰৰে মানে ৰাকেশ বোলা ল'ৰাজনক লৈ যাম আৰু মাও গাড়ীত মানে বস্তুবিলাক ভৰাই আছে। জল্দি যাওঁ ৰ'ব। কি ৰাকেশ কি যা আৰু বাসুদেৱ মন্দিৰত বস্তু ভাবিছোঁ দিনটো ব্লগটো আৰম্ভ কৰোঁ, মজাকে চাই থাকক। দিনটো কি কৰোঁ মজাকে দেখাই আছোঁ। এতিয়া মোৰ লগত আনিছোঁ ৰাকেশক আৰু মই আহিছোঁ। দুইটা ভোগৰ যোগাৰখিনি এতিয়া দি থৈ আহোঁ। অলপমান দেৰিকৈ যাম আৰু মন্দিৰত ধুনীয়াকৈ মন্দিৰটো দেখাই দিম। এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। আৰু মানে আমাৰ ঘৰৰ পৰা মন্দিৰটো বেছি দূৰ নহয়, প্ৰায় 2 কিলোমিটাৰ। ইয়াৰ পৰা এই যে পাহাৰখন দেখিছে, এই আগত পাহাৰখন দেখিছে, সেইটোৱে মন্দিৰটো। এতিয়া আমি তালৈকে গৈ আছোঁ। জল্দি মানে ভোগৰ যোগাৰখিনি দি থৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ। আৰু আমি আহি মন্দিৰ পাই গ'লোঁ। এইখনে মন্দিৰৰ গেট আৰু মন্দিৰটোৰ নাম হ'ল শ্ৰী বাসুদেৱ দেৱালয়। একদম আমাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মন্দিৰলৈকে। এতিয়া মন্দিৰলৈকে সোমাই যাওঁ ৰ'ব। আৰু আমি মন্দিৰলৈকে আনিছোঁ খৰি, ভোগৰ যোগাৰ সকলোখিনি ভিতৰলৈকে লৈ যাওঁ ৰ'ব। আৰু আমি যোগাৰবিলাক ধুনীয়াকৈ দিলোঁ ইয়াত, না কি কয় ৰাকেশ? হা? আৰু আইতা একলাই আছে, মানুহ আহাই নাই ইমান দেৰি। অলপ দেৰিকৈ আহিব আৰু আইতা মানে মন্দিৰতে আছে। আৰু আমি এতিয়া ধুনীয়াকৈ বস্তুখিনি দি লিখি থৈ যাওঁ আৰু, হয় না? বাকী খবৰ ভাল আপোনাৰ? আৰু মানে মন্দিৰৰ এইটোৱে ভোগ বনোৱা ঘৰ। ইয়াতে ভোগ বনাই। ময়ো আগতে দেখা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ। মানে ভিতৰলৈকে সোমাই অহা নহয় না, সেইকাৰণে দেখা নাই। ভাবিলোঁ আপোনালোককো ধুনীয়াকৈ দেখাই দিওঁ। আৰু ইয়াত মানে যোনে ভোগ দিয়ে সি মানে এনেকৈ লিখি থৈ যাব লাগিব নিজৰ নামটো, তাৰপিছত ভোগ কিমান দিছে, কিমান চাউল দিছে, সকলো এনেকৈ লিখিব লাগিব। আজিও 10টামান ভোগ পৰিছে। আৰু যদি কোনোবাই ভোগ আনে 9টাৰ পৰা 10টাৰ ভিতৰত আনিলে হৈ যায়। আৰু এই ঠাইটোত আহিলে মনটো একেবাৰে মানে শান্তি লাগি যায়। চহৰৰ একো শব্দ নাই, মাথো ভক্তি আৰু প্ৰকৃতিৰ মাজত মানে এটা বেলেগ অনুভৱ। আৰু মন্দিৰত ধুনীয়াকৈ মানে ভোগৰ যোগাৰখিনি দিলোঁ। আৰু মন্দিৰটো এইটোৱে, আৰু মন্দিৰটো পিছপিনে পাহাৰখন চাওক না, কি ধুনীয়া। এই ওপৰৰ পাহাৰখন চাওক। আমি যদি দুপৰীয়া সময় পাওঁ আপোনালোকক এই পাহাৰখনো দেখাই দিম, বহুত ধুনীয়া। আৰু পাহাৰৰ ওপৰতো মন্দিৰ এটা আছে, বহুতে ভাল লাগে। আৰু মোনা চোনা লৈ আহিছোঁ চব যোগাৰ দি। ব'লা এতিয়া যাওঁ বোলে, গাড়ীত তেল ভৰাব লাগে। ব'লা আৰু আমি এতিয়া মন্দিৰত যাব ওলাইছোঁ, হয় না? আমাৰ ইহঁতে চবে বহি লয়। কি ক'ত যা? বাসুদেৱ কি কিয় যোৱা? ভোগ আছে। ৰাকেশ খোক গালে তাক ডিগিতে ভৰাই দি, নহ'লে ডিগিতে পাৰিম দে। দে আমি যাওঁ জল্দি। বাবু চলোৱা গাড়ীখন। আমি চলে যাম আৰু জীৱনত কাম, টেনশ্যন, দৌৰা-দৌৰি সকলোৰে থাকে। কিন্তু অলপ সময় উলিয়াই ভগৱানৰ ওচৰত যদি আপোনালোকে যায়, মানে সকলো ফ্ৰেছ হৈ যায়। আৰু আমি আহি মন্দিৰ পাই গ'লোঁ। আমাৰ ইহঁতক নমাই দিলোঁ। কি হাঁহি কি ধুনু যা ইয়াক লৈ যা। ইয়াক লৈ যা, সেইফালে লৈ যা ইয়াক। আৰু আমি ইহঁতক নমাই থৈ আৰু মই মানুহ আনিব যাওঁ ৰ'ব। অলপ মানুহ আনিব আছে, সেইখিনি লৈ আহোঁ। কিয় ধুনু তুমি নামনা নেকি? নামা নাম। মন্দিৰ আহি পালোঁ। আৰু আমাৰ মন্দিৰ এইটো, আৰু মই দাঙি আছোঁ পানীৰ বটল। মন্দিৰৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া আৰু শান্ত। একেবাৰে আমাক জীৱনত মানে পজিটিভ থাকিবলৈ মানে সহায় কৰে। এতিয়া ভোগ খাব টাইম হৈ গ'ল। ভগৱানৰ ওচৰত আজি এই সৰু প্ৰসাদটো মানে অৰ্পণ কৰিলোঁ। মোৰ আৰু মোৰ পৰিয়ালৰ বাবে মানে আশীৰ্বাদ বিচাৰিলোঁ। আৰু সকলোৱে এনেকৈ সেৱা কৰি আছে ভগৱানৰ ওচৰত। আমিও এতিয়া জল্দি সেৱা কৰি আহিলোঁ। এতিয়া ভোগটো খাই লওঁ ৰ'ব। আৰু আমি ফাৰ্ষ্ট মানে সকলোকে বিলাই ল'লোঁ, তাৰপিছত ধুনীয়াকৈ বহি লওঁ। ধুনীয়াকৈ বিলাই চিলাই ল'লোঁ। এতিয়া খাম আৰু না কি? তই মাতি একো নহয় দে, মন্দিৰত আহিলে সদায় মাটিতে হৈ গ'ল, সেইটো জানা না? তেতিয়া মানে ধুনীয়া আতি এটা পায়, তো টেনশ্যন নাই আৰু। কেতিয়াবা জীৱনত এনেকুৱা ঠাইত আহি অলপ সময় বহি থাকিলে মনত থকা চিন্তা, টেনশ্যন সকলো কমি যায়। ধুনীয়াকৈ ভোগ চোগ খোৱা হৈ গ'ল। এতিয়া কি ৰাকেশ যাবা নেকি ঘৰত? ঘৰত যোৱা ভাল হ'ব। খালা গোল্লা খাইছা নে নাই? আৰু আমি জল্দি যাওঁ ৰ'ব।
বেলেগ কমি হ'লেও ফটোৰ কমি নহয় কিন্তু ইয়াতো হয়নে হা কি হা দুটা হকি আগতে পোৱা নাছিলা দেখাই নাছিলা অঁ হকি বিয়া পাতিছি এক দমন কৰছা নে নাই আমাৰ ইয়াৰ পৰা টিপছ ল'বা দেখছা কি আলোচনা কৰছি এহঁতক যদি 10 দিনমান লগ কৰি দিয়া চেছ সংসাৰে চেছ অঁ কাৰ লগে দিব লাগে ঠিকে দি নৰে আমি ওলালো আমাৰ সখীহঁতে এতিয়া ঘৰত যাব দিয়া ভালকৈ যাবা খিৰিকীখন খুলি নেবা ইয়াক উৰি যাব অঁ দিয়া কি হ'ল চিট বেল্ট মাৰিলো অঁ কি এতিয়া মাতবা নাংগে পিছত মাতবা বৰষা পুৰা বডি বাইচেপ চাইচেপ দেখা পুৰা আহি যাব দুইটাই পলাব লাগিব তাকেইতো বাবু একশো দিয়ে দিয়ে নেতা নেদে এতিয়া আমি ডাইৰেক্ট ঘৰলৈকে যাইছো কি হা ভাল লাগি ৰাকেশ আজি ৰাকেশৰ খাউণ্ডাৰীটো ভাল হৈছে কিন্তু যি নহওক হা কি কথা এনেও নৰি ভোক নৰিয়ে ময়ো নৰলো এক টপামান খাইছো আৰু মানে ভোকটো খালি কি হয় পেটটো ফুলি ধৰে না বাপ্পা আৰু এতিয়া ডাইৰেক্ট ঘৰলৈকে যাই আছো মানে চব ভোক চোক চব চেজ হ'ল এতিয়া সেয়ে কৰিম আৰু ভিডিঅ' নাই কি কোৱা আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব মই বিমল লগ পাম আকৌ এটা নেক্সট ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকে আমাক এনেকৈ সদায় মৰম দি যাব আৰু সকলোকে ধন্যবাদ পেম্পা চান্দি এইটো বস্তুটো যা কিবা এটা লৈ 500 টকা এটা খুৱাব লাগিব নালগে যা